নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, বিজয় বৰ্মন ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই ক্লাছ 9ৰ অনুশীলনী 1.1ৰ 3 নম্বৰ অংকটো মই কৰিবলৈ ওলাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই 2 নম্বৰ অংকটো কৰিছিলোঁ। চ' আজি মই 3 নম্বৰ অংকটো কৰিম। আজিৰ অংকটোত আছে 3/5 আৰু 4/5ৰ মাজত 5টা পৰিমেয় সংখ্যা উলিওৱা। চ' ইয়াৰ আগৰটো p/q ৰাশিত দিয়া নাছিল, কিন্তু এইটো p/q ৰাশিত দিয়া আছে। চ' আগৰ ভিডিঅ'টো যিসকলে দেখা নাই, আগৰ ভিডিঅ'টো চাই ল'বা। চ' আজি মই কৰি আছোঁ। থ্ৰী বাই ফাইভ আৰু ইয়াৰ অলপ নিচত 4/5 লিখিলোঁ। ইয়াত ডাঙৰ এটা সংখ্যা পূৰণ কৰিব লাগিব। ইয়াত মই 10 পূৰণ কৰিলোঁ, আৰু লগত যেটা সংখ্যা ল'ব লাগিব হৰতো একেই সংখ্যাটো ল'ব লাগিব, আৰু ইয়াৰ হৰ একে হ'ব লাগিব। চ' যিহেতু ইয়াত 5 আছে, আৰু ইয়াত যেহেতু আমি 10 মাল্টিপল কৰিছোঁ, ইয়াতো আমি 10 মাল্টিপল কৰিব লাগিব, আৰু ইয়াতো আমি 10 মাল্টিপল কৰিব লাগিব। এতিয়া 3 × 10 30 হ'ব, আৰু 5 × 10 50 হ'ব। চেম 4 × 10 40, 5 × 10 50। এতিয়া আমি 30 আৰু 40ৰ মাজৰ পৰিমেয় সংখ্যাবোৰ লিখিম। যিহেতু আমাক মাজৰবোৰ লিখাৰ কথা কৈছে, চ' আমি 30 আৰু 40 ল'ব নোৱাৰোঁ। চ' এটেপ 3/5 আৰু 4/5। চ' 3/5 আৰু 4/5ৰ মাজত 5টা পৰিমেয় সংখ্যা হ'ব। 30 আৰু 40ৰ মাজতবিলাক লিখিলে হ'ব, যেনে 31/50, 32/50, 33/50, 34/50, 35/50। এই হ'ল আমাৰ 3/5 আৰু 4/5ৰ মাজত থকা পৰিমেয় সংখ্যাবোৰ। চ' ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে স্ক্ৰীনশ্বট ল'ব পাৰা। আৰু যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে নতুন ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।